কৃষি কৰ্মৰে উজলি উঠিছে কলিয়াবৰৰ উলুৱনিৰ দুগৰাকী যুৱক। কলিয়াবৰৰ উলুৱনি গাঁৱৰ ধনমণি বৰুৱা আৰু সুবল দাসে কলঙৰ কাষৰীয়া লিজত লোৱা মাটিত এতিয়া কৃষি কৰ্মৰে বাছি লৈছে স্বাৱলম্বিতাৰ পথ। কলঙৰ কাষৰীয়া ২৬ বিঘা মাটিত এতিয়া ফুলকবি, বেঙেনা, মটৰ মাহ, তৰমুজ, বিলাহীকে ধৰি বিভিন্ন খেতিৰে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে কলিয়াবৰ উলুৱনিৰ এই দুই যুৱকে। সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰা এই খেতিসমূহৰ পৰা কলিয়াবৰৰ বিভিন্ন অঞ্চলৰ লোকসকলে শাক-পাচলি ক্ৰয় কৰি আহিছে। ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক-যুৱতীৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে কলিয়াবৰৰ ধনমণি বৰুৱা আৰু সুবল দাস। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। মোৰ এতিয়া খেতি মই ধৰক ফুলকবি কৰিছোঁ, বেঙেনা কৰিছোঁ, তৰমুজ কৰিছোঁ, তাৰপৰা আপোনাৰ জলকীয়া আছে, আলু আছে। মিনিমাম আমি ২৬ বিঘা মাটি কৰিছোঁ। এই মাটিখিনি আমি লিজত লৈ গোটেই খেতিখিনি আগবঢ়াই নিছোঁ। আৰু আমাৰ মাছখিনিতে আমাৰ আছিলে বহুত টকা আমাৰ লছ হ'ল। আমাৰ বানপানী আহিলে, বানপানী আহোঁতে আমাৰ নাই বুলিও ৫,৭০,০০০ টকা লছ হ'ল ২৬ বিঘা মাটিত। বৰ্তমান এতিয়া আমি লাহে লাহে অলপ অলপকৈ আগবঢ়াই নি আছোঁ। আমি এইবাৰ এতিয়া ফুলকবি আছিলে আমাৰ ৫ বিঘা, তাৰে বৰ্তমান আমি আধা আধি বেচা হৈছে আৰু মোটামুটি আধা আধি আছে। এতিয়া আমি আকৌ তৰমুজ লগাইছোঁ, আকৌ বেঙেনা লগাইছোঁ, বিলাহী লগাইছোঁ, তাৰপিছত পেপচিকাম লগাইছোঁ, তাৰপিছত আলু লগাইছোঁ। এইখিনি কৰি লৈ আমি কিখিনি লাভান্বিত হওঁ আমি পাছত জনা যাব। আমি এতিয়া বৰ্তমান ৪০ টকা ৩৫ টকা এইটো ৰেটতে আমি বেচি আছোঁ। আৰু কিমানমান টকা আপোনালোকৰ এতিয়ালৈকে খৰচ হৈছে ফুলকবিত? ফুলকবিত আমাৰ মিনিমাম ৭০,০০০-৮০,০০০ টকা খৰচ হৈছিলে। এতিয়া বৰ্তমান ৫০,০০০ টকা উঠিছে আৰু ৫০,০০০-৬০,০০০ টকা। আৰু এটা কথা এইকেইটা কৈছোঁ, যিহেতু আপোনালোকে যি খুচুৰা ব্যৱসায়ীসকলে বহুত লাভত বিক্ৰী কৰে বুলি কয়, আপুনি এইখিনি কি ক'ব যে আপোনালোকে উচিত মূল্যটো পাইছেনে নাই? আমিতো বৰ্তমান উচিত মূল্যতে পাইছোঁ। দেখে কৃষক কমাৰ কাৰণে চব্জি বজাৰখন অলপ ওপৰলৈ উঠি যায়। কৃষক যদি সমানেই হয় তেতিয়াহ'লেতো বজাৰ মাৰ্কেটটো ভালেই থাকিব। তেওঁলোকে আমাৰ পৰা এতিয়া ৪০ টকা কিনি নিলেতো খুচুৰা মাৰ্কেটটো তেওঁলোকে বেচিবই লাগিব ৬০ টকা। এইটোতো আৰু আপোনালোকে কি সাৰ প্ৰয়োগ কৰে? আমাৰ কোনো সাৰ প্ৰয়োগ কৰা নাই। আমি কলঙৰ পানী জৈৱিক পদ্ধতিত আমি খেতিটো কৰিছোঁ। হয়, ধুনীয়াকৈ কৰিছোঁ, মানে ধুনীয়া কৰিব নোৱাৰিলোঁ। যি হওক মানে তথাপিও মানে মোটামুটি চলিছে আৰু আমাৰ বানপানীৰ পিছততো যেনেকুৱা খেতিবিলাক কৰিব লাগিছিলে, আমি ২৬ বিঘা মাটি আছে কথা ঠিক, কিন্তু চবখিনি বুকিং কৰিব পৰা নাই। আমি কিবা অভাৱত আছিলোঁ, সেইকাৰণে পৰা নাই। কিন্তু এতিয়া বৰ্তমানে আৰু চলিছে মোটামুটি ভালেই। আমি মানে ইয়াত এটা ভাল পাইছোঁ এইটোৱে, আমাৰ কলংটো ওচৰত আছে, কলঙৰ পানীটো ব্যৱহাৰ কৰিব পাৰোঁ। সেইকাৰণে মানে আমাৰ ইয়াত লাভ বস্তুটো অকণমান বেছি হয়, বুজিছে। এতিয়া ইয়াত আমাৰ খৰচটো অকণমান কম হয়। আপোনালোকে এতিয়া কি কি খেতি ইয়াতে কৰিছে? ইয়াত খেতি আছে আপোনাৰ মটৰ মাহ আছে, জলকীয়া আছে, বেঙেনা আছে, বিলাহী আছে, চিমলা আছে, কেপচিকাম আছে, তৰমুজ আছে, এইবিলাক আৰু চলি আছে আৰু আৰম্ভ কৰিছোঁহে আৰু। এতিয়া বেচা কিনাৰ ভিতৰত বানপানীৰ পিছত আমি এই ফুলকবিটোৱে মানে ফাৰ্ষ্ট পাইছোঁ আৰু।